মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা পুৱাৰে পৰা দৃশ্যসমূহ দেখুৱাই আছো, পৰিৱেশবোৰ দেখুৱাই আছো আৰু কাইলৈ যিহেতু ভোট গ্ৰহণ আৰু ভোট গ্ৰহণৰ পূৰ্বে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ যিটো ষ্ট্ৰং ৰুম, সেই ষ্ট্ৰং ৰুমৰ যিসকল পুলিং অফিচাৰ, যিসকল প্ৰিজাইডিং বিষয়া, সেই প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু EVM লগতে বেলট বাকচ তেওঁলোকে লৈ এই মুহূৰ্তত ৰাওনা হৈছে আৰু নিজ নিজ যিসমূহ আচলতে ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। কামৰূপ মহানগৰ পাঁচটাকৈ যি সমষ্টি, পাঁচটাকৈ বিধানসভা সমষ্টিত 1218টা ভোট কেন্দ্ৰ আছে আৰু প্ৰায় 10,55,000 ভোটাৰ আছে আৰু সেই 10,55,000 ভোটাৰে 25 গৰাকীকৈ প্ৰাৰ্থীৰ যি ভাগ্য, সেই ভাগ্য নিৰ্ণয় কৰিব আৰু বিশেষকৈ এই যি পাঁচটা সমষ্টি, সেই পাঁচটা সমষ্টিত দিছপুৰতে আছে প্ৰায় 2,44,000 ভোটাৰ, ডিমৰীয়াত আছে 2,18,000 ভোটাৰ, নিউ গুৱাহাটীত সমষ্টিত আছে 1,92,000 ভোটাৰ, মধ্য গুৱাহাটীত আছে 1,92,000 ভোটাৰ, জালুকবাৰীত আছে 2,07,000 ভোটাৰ আৰু এইসকল ভোটাৰে 25 গৰাকীকৈ প্ৰাৰ্থীৰ যি ভৱিষ্যত, যি আচলতে ভাগ্য, সেই ভাগ্য নিৰ্ণয় কৰিব। আৰু বিশেষকৈ দিছপুৰ সমষ্টিত যদি আপুনি চাই যে দিছপুৰ সমষ্টিত 272টা ভোট কেন্দ্ৰ আছে, ডিমৰীয়া সমষ্টিত 262টা ভোট কেন্দ্ৰ আছে, নিউ গুৱাহাটীত 219টা ভোট কেন্দ্ৰ, মধ্য গুৱাহাটীত 218টা ভোট কেন্দ্ৰ, জালুকবাৰীত 247টা ভোট কেন্দ্ৰ আৰু প্ৰতিটো সমষ্টিতে এটাকৈ আদৰ্শ ভোট কেন্দ্ৰ আছে। আৰু এই যি কামৰূপ মহানগৰৰ এই পাঁচটাকৈ বিধানসভা সমষ্টিত মুঠ 120টা আচলতে ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰকেইটা মহিলা বিষয়াসকলে তেওঁলোকে পৰিচালিত কৰিব আৰু দেখিবলৈ পাইছে যে সকলোৱে তেওঁলোকৰ যিসমূহ যাৱতীয় কাম, যিসমূহ যাৱতীয় প্ৰস্তুতি, সেই যাৱতীয় প্ৰস্তুতিসমূহ কৰি এই মুহূৰ্তত নিজ নিজ যি ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আৰু এটা আমি তথ্য দিব বিচাৰিছো যে ভোট গ্ৰহণৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় যিসকল নিৰ্বাচনৰ যিসকল পৰিদৰ্শক কৰিবৰ কাৰণে এটা প্ৰতিনিধি দল আহি আচলতে এই মনিৰাম ট্ৰেড চেণ্টাৰত কিছু সময় পূৰ্বে তেওঁলোক উপস্থিত হৈছিলে। দেশৰ নিৰ্বাচন আয়োগৰ আমন্ত্ৰণত অসমত উপস্থিত হৈছে 7খনকৈ ৰাষ্ট্ৰৰ 12 গৰাকীকৈ প্ৰতিনিধি আৰু সেই প্ৰতিনিধিৰ এটা গোটে গুৱাহাটী মহানগৰী এই মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত তেওঁলোকে উপস্থিত হৈ নিৰ্বাচনী যিসমূহ কাম কাজ, সেই কাম কাজসমূহ তেওঁলোকে পৰিদৰ্শন কৰিছে আৰু কামৰূপ মহানগৰৰ যিসকল জিলা আয়ুক্তগৰাকীয়ে তেওঁলোকক পৰিদৰ্শন কৰাইছে আৰু সকলোৱে এটা ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। দাদা, আপুনি কোন সমষ্টি পাইছে? কোন সমষ্টি? ডিমৰীয়া। কেনেকুৱা প্ৰস্তুতি? বহুত ভাল। ইয়াৰ পৰা এতিয়া আপোনালোকে ভোট কেন্দ্ৰ, কোন ভোট কেন্দ্ৰলৈ যাব? পূব মালৈবাৰী। মালৈবাৰীলৈ যাব। ইয়াৰ ইতিমধ্যে দেখিছে যে সকলোৱে তেওঁলোকৰ যিসমূহ আচলতে EVM মেচিন পৰীক্ষা কৰিছে, পৰীক্ষা কৰি তেওঁলোক ইতিমধ্যে তেওঁলোকৰ যিসমূহ ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। বাইদেউ অকণমান ইতিমধ্যে সকলো ৰাওনা হৈছে। বাইদেউ কোনটো সমষ্টি? আমি দিছপুৰ। কোনটো ভোট কেন্দ্ৰত আছে আপুনি? দিছপুৰ এই আপোনাৰ ডনবস্ক হাইস্কুল। দেখিবলৈ পোৱা গৈছে যে কেইবাটাও এইবাৰ মহিলাই পৰিচালিত কৰিব। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি বেয়া নহয়, আহিছো, লগৰবিলাক গ'ল। ইতিমধ্যে যিসকল আচলতে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ সকলো তেওঁলোক ৰাওনা হৈছে নিজ নিজ সমষ্টিৰ নিজ নিজ ভোট কেন্দ্ৰলৈ। আৰু এয়া আছিল গুৱাহাটী মহানগৰীৰ সামগ্ৰিক নিৰ্বাচনী প্ৰেক্ষাপট। ধন্যবাদ জনাইছো নাৰায়ণ শইকীয়া।